সদৌ অসম অনুসূচিত জাতি মহিলা সন্মিলনীৰ উদ্যোগত আজি গুৱাহাটী বিষ্ণু নিৰ্মলা ভৱন প্ৰেক্ষাগৃহত অভিনন্দন অনুষ্ঠান আৰু কাব্য গ্ৰন্থ উন্মোচনী অনুষ্ঠান আয়োজন কৰে। অনুসূচিত জাতি মহিলা সন্মিলন 2018 চনৰ 26 জানুৱাৰীত অনুষ্ঠিত হৈছিল আৰু তেতিয়াৰ পৰা তেওঁলোকে বহু পৰিকল্পনা লৈ আমি আগবাঢ়ি আহিছো আৰু আজি তাৰ এটা উদাহৰণ যে যিখিনি চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যুৱক লেখিকা আছিলে তেওঁলোকক আমি এটা অভিনন্দন অনুষ্ঠান আয়োজন কৰিছো। বহু সংখ্যক লেখক লেখিকা আমাৰ অনুষ্ঠানত উপস্থিত হৈছে আৰু কিছু সংখ্যক উপস্থিত হ'ব নোৱাৰিলে তেওঁলোকে আমাক টেলিফোন যোগে জনাইছে। গতিকে বৰ্তমান এতিয়াও আমাৰ সভা অভিনন্দন অনুষ্ঠান চলি আছে আৰু আশা কৰিছো যে আমি অনাগত দিনত আমি ৰাইজৰ ওচৰত থিয় হ'ব পাৰো আৰু উঠি অহা প্ৰজন্মক আমি উৎসাহ জনাবৰ বাবে এনেকৈ যেন অভিনন্দন অনুষ্ঠান আয়োজন কৰিব পাৰো। লেখক লেখিকা আছে তেওঁ সম্বোধন অনুষ্ঠান পাতিলে তাৰ বাবে আমি এতিয়া গৌৰৱ অনুভৱ কৰিছো যে অনুসূচিত জাতি যিসকলে বঁটা পাইছিলে যুৱ লেখিকা চৰকাৰৰ পৰা তেওঁলোকে আজি সম্বোধন জনালে আৰু সুন্দৰ পদক্ষেপ দিলে তাৰ বাবে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে আজি এখন কিতাপ উন্মোচন হৈছে যে ঋতু ভৰালী বুলি তেজৰ চকুৰে নদীত উটুৱাই নিদিয়া কিয় এই কিতাপখন উন্মোচন কৰিলে আজি বৰ ভাল লাগিল যে এওঁলোককো আমি শুভেচ্ছা জ্ঞাপন কৰিছো যে অনাগত দিনতো এনেকৈ কাম কৰি যাওক আৰু সকলোকে অনুৰোধ জনাম যে তেজৰ চকুৰাবোৰ নদীত উটুৱাই দিয়া কিয় সেই কিতাপখন সকলো পাঠকলৈ আমি অনুৰোধ জনাম যে পঢ়িলে ভাল পাব। এজন যুৱ লেখক সৰু ল'ৰা অনুৰোধ থাকিল যে সকলোৱে এখন ক্ৰয় কৰক আৰু এবাৰ পঢ়ি চাওক ল'ৰাজনক উৎসাহ দিয়ক। আজি আপোনালোকৰ নিউজ চেনেলৰ মাধ্যমত জনাব বিচাৰিছো যে আজি 2022 ফেব্ৰুৱাৰী দেওবাৰে আজি আয়োজন কৰা সদৌ অসম অনুসূচিত জাতি মহিলা সন্মিলনীৰ উদ্যোগত অসমৰ লেখক লেখিকাসকলৰ অনুসূচিত জাতি যিসকল আমাৰ লেখক লেখিকাই যি আমাৰ চৰকাৰী হিচাপে বঁটা প্ৰাপক হৈছিলে তেওঁলোকক আমি আজি সদৌ অনুসূচিত জাতি মহিলা সন্মিলনী উদ্যোগৰ পৰা অভিনন্দন অনুষ্ঠান ভাগ আয়োজন কৰিছো। স্থানটো আমাৰ গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনতে ইতিমধ্যে আমাৰ অনুষ্ঠান চলিয়ে আছে। গতিকে যিসকল আমাৰ লেখক লেখিকা অল আছামত আমি নিমন্ত্ৰণ জনাইছিলো সঠিক আজি উপস্থিত ইমান কেইজন থাকিব পৰা নাই, থাকিব নোৱাৰাৰ বাবে আমাক ইতিমধ্যে টেলিফোন কৰিছে। টেলিফোনৰ যোগেৰে তেওঁলোকৰ বাবে আমি যি অভিনন্দন পত্ৰ আমি প্ৰেৰণ কৰিবলৈ আমি বাধ্য হৈছো বাৰু। আৰু ইতিমধ্যে আমাৰ ৰাতিপুৱা ভাগত পতাকা কাৰ্যসূচী শেষ হৈছে আৰু তাৰ পাছত আমাৰ বিশেষ নিমন্ত্ৰণীয় অতিথিসকল আছিলে তেওঁলোকৰো আমাৰ সম্বৰ্ধনা অনুষ্ঠান ভাগ ইতিমধ্যে শেষ হৈ গৈছে। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।